এনি ভাৰত 24 চাই থকা আপোনালোক সদৌত্লিককে আমাৰ আন্তৰিক অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম কবিতাত SOP কোনে দিলে। আমি প্ৰত্যেকেই জানো আমাৰ বিভিন্ন সময়ত আমাৰ সমাজলৈ SOP আহে, SOP জাৰি কৰা হয়। শেহতীয়াভাৱে কবিতাত SOP জাৰি কৰা হৈছে। এই ঘটনাই সকলোৰে দৃষ্টি কাঢ়িছে। আমাৰ বৌদ্ধিক সমাজৰ মাজত তুমুল জোকাৰণিৰ সৃষ্টি হৈছে যে কবিতা লিখাক লৈ SOP জাৰি কৰা হৈছে। স্বয়ং অসম সাহিত্য সভাই এই কাম কৰিছে। কবিসকলক লৈ তেখেতসকলে SOP জাৰি কৰিছে। এইটো এটা বিতৰ্কৰ কথা, সমালোচনাৰ কথা। এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। আজি আমাৰ পুৰোধা বিশিষ্ট কবি নীলমণি ফুকনদেৱৰ ওপজা দিন। এই ওপজা দিনটোত আমি এনেধৰণৰ বিষয় লৈ আপোনালোকৰ সন্মুখত আলোচনা কৰিবলৈ আমি দুখ প্ৰকাশ কৰিছোঁ। আমি যথেষ্ট উদ্বিগ্ন হৈছোঁ যে এনে এটা বিষয় লৈ আমি আজি এইদৰে পবিত্ৰ দিনটোত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। কবিতাত SOP কোনে দিয়ে, এই বিষয়লৈ আমি আলোচনা কৰিম। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ নন্দিতা বৰঠাকুৰ বাইদেউক। তেখেত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য সভাৰ সম্পাদকৰ গুৰু দায়িত্বত আছে। তেখেতৰ লগত আমি কিছু কথা পাতিম। শাখা সাহিত্য সভা। একে সময়তে আমি আদৰিছোঁ কবি তথা এগৰাকী যুৱ বিশ্লেষক দীপৰাজ। বিভিন্ন কবিতাৰ মাধ্যমেৰে তেখেতে আত্মপ্ৰকাশ কৰি আমাৰ সকলোৰে সমাদৰ বুটলিছে। তেখেতৰ পৰাও আমি জানিব লগা বহু কথা আছে, বা এই কবিতাত SOP সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া, তেওঁৰ মনৰ কথা আমি জনাৰ প্ৰয়াস কৰিম। মই অনুষ্ঠানৰ আৰম্ভণিতে বৰঠাকুৰ মেডামৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক মই এই কথা পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ যে কবিতাক লৈ সাম্প্ৰতিক সময়ত বেপাৰ কৰা হৈছে নেকি? আপুনি কি অনুভৱ কৰে? নমস্কাৰ। মোক আপোনালোকৰ মজিয়ালৈ এই বিষয়টোত মাতি অনাৰ বাবে ধন্যবাদ জনাইছোঁ। কিন্তু এটা খুব অতি স্পৰ্শকাতৰ কথা, আচলতে এই কথাখিনি খোলাখুলিকৈ ক'বলৈ সকলোৱে ভয় কৰে, লগতে ময়ো ভয় কৰোঁ দেই। ভয় কৰোঁ, সঁচাকেই ভয় কৰোঁ। কাৰণ আমি কাৰো ৰোষৰ বলি হ'ব নিবিচাৰোঁ। কাৰণ আমি কবিতাৰ আপুনি মানে সম্ভৱ কি ক্ষেত্ৰত কথাটো সুধিছে যদি অকণমান মোক কৈ দিলে হয়, মোৰ চাগে কথাৰ উত্তৰখিনি দিবলৈ বেছি সুবিধা হ'লে হয়। প্ৰথম মই আপোনাৰ লগতে আমাৰ দৰ্শকৰ জ্ঞাতাৰ্থে এই কথাখিনি অৱগত কৰিছোঁ যে অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন হ'বলৈ গৈ আছে। মোৰ হাতত এই গোহাৰি পত্ৰখন আছে। এই গোহাৰি পত্ৰখন সকলো ঠাইতে বিলাই ফুৰা হৈছে, ইয়াৰ সিঁচৰতি কৰা হৈছে আৰু ইয়াত কিছুমান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে যে অহা 26 অক্টোবৰৰ দিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব পঞ্চৰত্ন গুৱাহাটী কাব্যতীৰ্থ শীৰ্ষক এক কবিতা পাঠৰ অনুষ্ঠান। আৰু এই অনুষ্ঠানৰ বাবে প্ৰত্যেকগৰাকী কবিৰ পৰা 250 টকা 250 টকা ভৰ্তি মাচুল বিচৰা হৈছে। তেওঁলোকে তাক কবিতা পাঠ যিসকলে কৰিব বিচাৰে তেখেতসকলে সেই ভৰ্তি মাচুল দিব লাগিব। আৰু ইয়াত আমাৰ আলোচনাৰ মূল বিষয়ে হৈছে যে কবিতাত SOP জাৰি কৰা হৈছে। এই জাননীখনৰ জৰিয়তে SOP জাৰি কৰা হৈছে যে যিসকল কবিয়ে তাত কবিতা পাঠ কৰিব, কবিতা ৰাইজৰ মাজলৈ নিব, তেখেতসকলে চৰকাৰ বিৰোধী কোনো কবিতা লিখিব নোৱাৰিব। SOP প্ৰথম সেই কথা সাৱধান কৰি দিয়া হৈছে। তেখেতসকলে এই কথাও স্পষ্ট কৰি দিছে যে সাহিত্য সভাৰ বিৰুদ্ধেও একো লিখিব নোৱাৰিব, দল সংগঠনৰ বিৰুদ্ধেও একো লিখিব নোৱাৰিব। আৰু শব্দৰ সংখ্যাও তেখেতসকলে বান্ধি দিছে। 25 শাৰীৰ ওপৰত হ'ব নোৱাৰিব কবিতা, এনেধৰণৰ কিছুমান তাত কথা আছে। আৰু এনেধৰণৰ কথা আছে যে আগতে তালৈ যোন যাব, যিগৰাকী কবি যাব, তেখেতক আগতে কবিতা পাঠ কৰিবলৈ দিয়া হ'ব, এনেধৰণৰ কথা আছে। আৰু এই গোহাৰি পত্ৰখনত স্কেনাৰ দিয়া আছে যে এই স্কেনাৰত পইচা দিয়ক, ইয়াত একাউণ্ট নম্বৰ লিখা আছে। এনেধৰণৰ এটা ঘটনা হৈছে আৰু সেইকাৰণে আমি SOP হিচাপে অভিহিত কৰি এই বিষয়টো কৈছোঁ, যিটো ঘটনা না ভূত না শ্ৰুত, কোনো কালে নোহোৱা ঘটনা। কবিতা পাঠ কৰিবলৈ যাওঁতে কবিয়ে ভৰ্তি মাচুল দিয়া এই এটা নতুন পৰম্পৰা আৰম্ভ কৰিব বিচাৰিছে স্বয়ং সাহিত্য সভাই। সেই বিষয় লৈ পেলাই আমি আলোচনালৈ আগবাঢ়িছোঁ। পৰৱৰ্তী সময়ত বিতৰ্ক দেখি আমাৰ সাহিত্য সভাৰ শীৰ্ষস্থানীয় বিষয়ববীয়াই নেতৃত্বই এই কথা অস্বীকাৰ কৰিছে এনেধৰণে যে কবিতা পাঠৰ বাবে কোনেও মাচুল দিব নালাগে, কবিতাৰ বিতৰ্কক লৈ
অনুসন্ধান কৰিব অসম সাহিত্য সভাই সেই কথা প্ৰকাশ কৰা হৈছে আৰু স্বয়ং আমাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ সৈতেও আজি মই পুৱা কথা পাতিছিলোঁ তেখেতে সেই প্ৰতিজ্ঞা প্ৰকাশ কৰিছে যে কোনো কবিয়ে তাত ভৰ্তি মাচুল দিব নালাগে তেখেতে কৈছে কিন্তু মই জানিব বিচাৰিছিলোঁ যি তদন্তৰ কথা কোৱা হৈছিলে অনুসন্ধানৰ কথা কোৱা হৈছিলে তাৰ কি মানে আগবাঢ়িছে কি পৰ্যায়লৈ গৈছে সেই বিষয়ে সঠিক উত্তৰ মই লাভ কৰিব নোৱাৰিলোঁ গতিকে আমি এই বিষয়টো আমি আলোচনালৈ আগবাঢ়িছোঁ আপুনি আপোনাৰ প্ৰতিক্ৰিয়া জনাব কাৰণ আপুনিও অসম সাহিত্য সভাৰ এটা গুৰুত্বপূৰ্ণ পদবীত আছে এখন শাখা সাহিত্য সভাৰ আপুনি সম্পাদকৰ গুৰু দায়িত্ব আছে হয় ধন্যবাদ আমাৰ যিখন ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা শাখা এইটো এটা আমাৰ কিছু আৱেগ জড়িত হৈ থাকি আমি আৰম্ভ কৰিছিলোঁ কিছু সৎ উদ্দেশ্যলৈ 18-19 চন মানতে আৰম্ভ কৰিছিলোঁ কিন্তু কিছু বিশেষ কাৰণত আমাৰ সেইখিনি আগবঢ়াই আমি নিয়া নাছিলোঁ মানে পঞ্জীয়ন কৰা হোৱা নাছিলে এতিয়া আমাৰ এই বছৰ আমি সেইখন পঞ্জীয়ন কৰিছোঁ আৰু এনেকুৱাও নহয় যে আমাৰ আজীৱন সভ্য ন্যূনতম যে 25 গৰাকী লাগে সেইখিনি হোৱা নাছিলে সেনেকুৱা হৈছিলে কিন্তু আমাৰ নিজৰ ব্যক্তিগত কিছু সবেই ব্যস্ত মানুহ আচলতে এই শাখাখনৰ লগত জড়িত সেইকাৰণে কিছু কাৰণে ৰখি গৈছিলে আমি একেবাৰে সদ্য জন্মপ্ৰাপ্ত শিশু এটা আচলতে আমাৰ শাখাখন এইবাৰহে স্বীকৃতপ্ৰাপ্ত হৈছে মই সেইটো কথা দৰ্শকসকলক আজি প্ৰথমতে কৈ ল'ব বিচাৰিছোঁ গতিকে সাহিত্য সভাৰ মোক এনেকৈ ধৰণে নাভাবিব হয় আজীৱন সভ্য মোৰ লোৱা বহুদিন হৈছে বা সাহিত্য প্ৰেমী হিচাপে অসম সাহিত্য সভাৰ হয় লেখক হিচাপে আপুনি পৰিচিত হয় লেখক হিচাপে বা সামাজিক বিভিন্ন কৰ্মত জড়িত হয় সাহিত্য প্ৰেমী হিচাপে ভাল পাওঁ সাহিত্য অসম সাহিত্য সভা চাবলৈ যাওঁ বা যিখিনি পাৰোঁ হাত উজান দিবলৈ চেষ্টা কৰোঁ বা সিমানখিনিয়ে মই কোনোদিন কেতিয়াও পদবী গ্ৰহণ কৰা নাই ইয়াৰ পূৰ্বে কাৰণ এটা কথা কওঁ এই বিতৰ্ক বা এনেকুৱা ধৰণৰ কথাবিলাকৰ আগতে মই এটা কথা ক'ব বিচাৰোঁ যিটো অনুভৱ কৰোঁ সৰুৰ পৰা দেখিছোঁ বা প্ৰথম কথা মই এজনী অসমীয়া ছোৱালী অসমীয়া বোৱাৰী অসমৰ মানুহ অসমীয়া আৰু আমাৰ অসমৰ মানুহখিনিৰ অসম সাহিত্য সভা বুলি ক'লে এটা সাংঘাতিক ধৰণৰ আৱেগ আছে আৰু সেইটো 1917 চনত যেতিয়া প্ৰথম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিলে পদ্মনাথ গোহাঁই বৰুৱাই যেতিয়া প্ৰথম সভাপতিৰ দায়িত্ব লৈছিলে তেতিয়াৰ পৰা আৰম্ভ কৰি সিদিনা আমাৰ আজি এবছৰ হোৱা নাই আমাৰ পাঠশালাৰ যিখন অধিৱেশন হ'ল হিলঢল ভাঙি যি ধৰে মানুহ গ'ল বিজ্ঞান মেলাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ যি ধৰণে তাতে স্বতঃস্ফূৰ্তভাৱে স্থানীয় ৰাইজৰ পৰা গোটেই অসমবাসী ৰাইজ যেনেকৈ মানে তাতে মানে কি ক'ম আৰু উবুৰি খাই পৰিলে যিটো কয় সেইটো হ'ল সেইটো দি চাই পেলাই ক'ব পাৰি যে আমাৰ মানুহ সঁচাকৈয়ে আৱেগিক অসম সাহিত্য সভা লৈ আজিৰ তাৰিখতো আৱেগিক ময়ো সাংঘাতিক ধৰণে আৱেগিক খুব ভাল পাওঁ সাহিত্য সভাক ভাল পাওঁ নাজানো সাহিত্য ভাল পাওঁ কাৰণে পাওঁ নে কি কাৰণে নাজানো কিন্তু অসম যে শব্দটো আছে সেইটো কাৰণে ভাল পাওঁ সাহিত্য শব্দটো আছে সেইকাৰণে ভাল পাওঁ কাৰণ অ আ ক খ দি আমাৰ জীৱনবিলাক আৰম্ভ হৈছে প্ৰত্যেকৰে অসমীয়া মিডিয়ামত পঢ়া প্ৰত্যেকজনী ল'ৰা ছোৱালী আৰু আমি ইচ্ছা কৰোঁ এই যে সাহিত্য সভাৰ আমাৰ শাখাখন কৰিছিলোঁ আমাৰ উজান বজাৰ যেতিয়া গম পাইছিলোঁ যে আমাৰ উজান বজাৰ মই উজান বজাৰৰ ছোৱালী উজান বজাৰত আমাৰ ঘৰ মোৰ উজান বজাৰত যেতিয়া এখন শাখা নাই বুলি শুনিছিলোঁ বৰ দুখ পাইছিলোঁ কাৰণ কিয় উজান বজাৰে আমাৰ সেই বৃহত্তৰ উজান বজাৰ এলেকাই বহুত কেইজন স্বনামধন্য সাহিত্যিকৰ জন্ম দিছে বা সাহিত্যিক আগবঢ়াই দিছে সমাজলৈ কিন্তু আমাৰ তাত শাখা এখন নাই বুলি কওঁতে খুব দুখ লাগিছিলে আৰু ভয়ো লাগিছিলে যে কিজানি বা আমাৰ ল'ৰা ছোৱালীবোৰ ইংৰাজী মাধ্যম বা বিভিন্ন এইবিলাকৰ মাজলৈ গৈ পেলাই অসমীয়া ভাষাটোৰ পৰা বিচ্ছিন্ন হৈ যাব নেকি আমাৰ আইৰ মুখৰ ভাষা আমি হয় সেইটো এটা ভাবিছিলোঁ আৰু সেই ইচ্ছা এটা কৰিছিল যে আমি এইবিলাকে সাহিত্য চৰ্চা যদি সুকলমে কৰোঁ আমি সুস্থ এটা পৰিৱেশ দিওঁ আমাৰ ঘৰবিলাকত সাহিত্য চৰ্চা হয় তেনেকৈ আমাৰ ল'ৰা ছোৱালী তাৰ লগত জড়িত হয় আৰু আমাৰ সাহিত্য আমাৰ অসমীয়া ভাষাটো যিটো আমাৰ ধ্ৰুপদী ভাষা হিচাপে এতিয়া স্বীকৃত হৈছে সেই ভাষাটো যেন সমাজত চিৰদিনৰ বাবে খুব সুন্দৰ খুব শ্ৰুতিমধুৰ ভাষাটো সেই একেধৰণে আমি শুনিব পাৰোঁ আৰু একেধৰণে জীয়াই থাকে মানে চিৰকাললৈ সেনেকুৱা ধৰণৰ কিছু ভাবিছিলোঁ আমি খুব সাহিত্য নাজানো সাহিত্য সৃষ্টি কিমান কৰিব পাৰিছোঁ সেইটোও নাজানো
কিন্তু এনেকুৱা কথা এতিয়া কথাটো হৈছে এই এটা মই এই শাখাটোৰ লগত যিহেতু সম্পাদিকা বা সম্পাদক আপোনালোকে যিয়ে কয় সম্পাদকৰ দায়িত্বত আছোঁ তেতিয়া মোক তেওঁলোকৰ যিটো এটা অফিচিয়েল সিহঁতৰ তেখেতসকলৰ মানে গ্ৰুপ আছে তাতে দুটা গ্ৰুপত অন্তৰ্ভুক্ত কৰিছিলে তাতে মই এইটো প্ৰথমতে মানে এটা এডভাৰটাইজে কওক বা আপোনালোকে যি কওক এইটো এটা গোহাৰি এটা পালোঁ পাই পেলাই কোনে দিছে কি কথা মই চোৱা নাই প্ৰথমতে দেখি পেলাই ময়ো হতভম্ব হৈছিলোঁ আৰু মই পোনছাতে সঁচা কথা ক'বলৈ গ'লে মই সেনেকুৱা নহয় যে বাহিৰত ৰটনা কৰোঁ বা কিবা সেইটো মোৰ উদ্দেশ্য একেবাৰে নহয় কাৰণ কিয় মই ভাল পাওঁ মই যে কৈছোঁ সাহিত্য সভাক ভাল পাওঁ তাতে পৰিচিত ব্যক্তি নৱৰাজন তেখেত নৱৰাজন বুলিয়ে তেখেত খ্যাত তেখেত অসম কবি সন্মিলনৰ বৰ্তমান কবি সন্মিলনৰ যিখন উপসমিতি আছে তাৰে আহ্বায়কৰ পদত আছে মোৰ ভাতৃ সদৃশ তাৰ লগত তেখেতৰ লগত তাৰ বুলিয়ে ক'লোঁ তেখেতৰ লগত মোৰ এটা সম্পৰ্ক আছে মই লগে লগে বোলো নৱৰাজন এইটো তোমালোকে দেখিছানে এইটো তুমি বুলিয়ে মাতোঁ যেতিয়া মই হোৱাটছআপত দিলোঁ যে এইটো কি মানে অসমৰ মই একোৱে লিখা নাছিলোঁ মই খালি গৈছিলোঁ যে অসমৰ কবিবিলাক ইমান ধনী হ'লনে চবেই 250 টকাকৈ দিব পাৰিব জানো মোৰ বেলেগ একো নাছিলে যে এইটো বিতৰ্ক বা এইটো ভাল বেয়া সেইবিলাক ভবা নাই তাৰপিছতে তেখেতে ক'লে যে এইটো আমি ইমান ভালকৈ নাজানো এইটো চিন্তা চৰ্চা কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা পিছত মই ভাবিলোঁ এইটো কথা মোতকৈ বহুত জ্ঞানী গুণীজন আছে তেওঁলোকে এইটো ক'ব কিন্তু এই ধৰণে কথাবিলাক আগবাঢ়িলে কিন্তু এতিয়া মানে কিছু কথা তাৰ পিছত তেখেতসকলৰ পৰা মই গম পালোঁ যিটো নৱৰাজনৰ পৰা বা সাহিত্য সভাৰ মুখ্য কমিটিখনৰ পৰা যিখিনি কথা মই অকণমান গম পাইছোঁ আৰু সেইখিনি কথা কওঁ যে আৰু তেওঁলোকে সেইটো পিছত স্পষ্টও কৰিছে যে সেইটো তেনেকুৱা ধৰণৰ নহয় আৰু সেই কথাটো কোৱাৰ পিছত তেওঁলোকে হয়তো 2-3 দিন সময় লৈছে তাৰপিছত কিন্তু এটা কথা ভাল লাগিছে আৰু এইটো মানে খবৰত ময়ো অকণমান লিখিছিলোঁ ফেচবুকত পিছলৈ লিখিছোঁ যেতিয়া পেপাৰ পত্ৰ অলৰেডি ওলাই গ'ল মই ব্যস্ততাৰ মাজে মই এইটো সেই বুলি নহয় মোৰ খালি এটাই ভয় আছিলে 250 টকা দিয়াটো হয়তো আজিকালিৰ দিনত এটা কথা হ'ব পাৰে যে আজিৰ তাৰিখত সঁচা কথা কিন্তু এইটো অসম সাহিত্য সভাত এইটো হ'ব নালাগে বাৰু কিন্তু সাহিত্যৰ জগতখনত এতিয়া বহুত জেগাতে সেইটো চলিছে কবিতা এটা দিলে কবিতা এজনে কবিয়ে বানচটো উন্নতাই পোৱাতকৈ লগতে কবিতাটো ছপাবলৈও 200 টকা এটা দিব লাগে বা 500 টকা এটা দিব লাগে তেনেকুৱা এটা প্ৰৱণতা গঢ় লৈ উঠিছে আৰু সেইটো এটা কিন্তু খুব ভয়াৱহ কথা কাৰণ আমি এতিয়া আজিৰ তাৰিখত আমাৰ অসমীয়া কোৱা মানুহ কমি আহিছে দেই মন কৰিব অসমীয়া আমি যদিও ভাবি আছোঁ বহুত মানে কৈ আছোঁ এতিয়া বড়ো ভাই ভনীসকলে নিজকে বড়ো বুলি পৰিচয় দিয়ে অসমীয়া বুলি নহয় কাৰ্বিসকলে কাৰ্বি বুলি পৰিচয় দিয়ে আনকি তেওঁলোকে অসমীয়া লিপি ব্যৱহাৰ নকৰে ভাৰতীয় লিপি ব্যৱহাৰ নকৰে ৰোমান লিপি ব্যৱহাৰ কৰে আজি বড়ো সাহিত্য সভা বেলেগ হৈ গৈছে মিচিং সাহিত্য সভা বেয়া হৈ গৈছে তিৱা সাহিত্য সভা বেলেগ হৈ গৈছে এই পৰিপ্ৰেক্ষিতত আমি কিন্তু সাৱধান হোৱা উচিত আৰু মোৰ এইটো কোনো নাকাৰাত্মক একো মনোভাৱ নাই আৰু খুব ভাল লাগিছে সেইটো কথা মই যিমান অলপ দুখ কৰি লিখিছিলোঁ যে মোৰ খালি এটা ভয় হৈছিলে যে এই 250 টকাটো দিয়াৰ লগে লগে আকৌ সেই যোনে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছৰ দৰে এটা কিবা কথা এটা আছিলে হয় মই পঢ়িছিলোঁ তেতিয়া ভয় লাগিছিলে তাৰমানে যিকোনো মানুহে কিবা এই বজাৰৰ লিষ্টি লিখাৰ দৰে কিবা বিলাক বা যি মন যায় তাকে লিখি পেলাই লৈ আহিলে কবি বুলি স্বীকৃতি পাব লাগে কাৰণে তেওঁ 250 টকাটো দিলে আৰু তাতে গৈ পেলাই কবিতা এটা পাঠ কৰিলে পইচা দিলেতো কবিতা পাঠ কৰিব দিবই লাগিব মানে মই হয় সাধাৰণ মগজেদি ভাবিছোঁ দেই মই ইমান দকে ভবা নাই তেতিয়াতো কেনেকুৱা এটা সাংঘাতিক কথা এটা হ'ব মোৰ ভাবিয়ে ভয় লাগিছিলে কাৰণ কিয় এতিয়া কি হৈছে আৰু এটা ঘটনা ঘটিছে কেতিয়াবা দেখা পাওঁ মানে বহুত এতিয়া মই সেইকাৰণে নাযাওঁৱে নিজকে কবি বুলিও নকওঁ বাৰু নহয়ে কবি কিন্তু কেতিয়াবা মনৰ ভাৱ লিখোঁ অলপ চলপ কিন্তু কবি সন্মিলনবিলাকত গৈ আমাৰ কবিৰ কবিতা শুনিব নিবিচাৰে একদম সঁচা কথা এইটো তাৰ সময়ত সেইখিনি সময়ত যদি আমি উপযুক্ত সৃষ্টিবিলাক যদি আমি মানুহৰ মাজলৈ লৈ নাযাওঁ আমি যদি কিছু বেবেৰিবাং কথা সেইটো কিন্তু আমাৰ চবৰে নিজৰ গাত চিকুটিবলগীয়া কথা লৈ যাওঁ তেতিয়াহ'লে আমাৰ বিশ্ব সাহিত্যৰ একো ক্ষতি নহয় কিন্তু অসমীয়া সাহিত্যৰ অস্বাভাৱিক ধৰণে আৰু খুব অতি বেয়াকৈ মানে ধাৰাসায়ী হৈ পৰিব সেইটো হোৱাটো কেতিয়াও কামনা নকৰোঁ সুস্থ সবলভাৱে অসম সাহিত্য সভাই আৰু খুব ভাল লাগিছে যে মই দেৱজিৎ বৰাদা তেখেতক মাননীয় দেৱজিৎ বৰাদা প্ৰধান সম্পাদকক যেতিয়া প্ৰথমবাৰ জীৱনত লগ পাইছিলোঁ তেখেতে প্ৰধান সম্পাদকৰ পদ লোৱাৰ পিছত মোক খুব ভাল লাগিছিলে মানুহজনক ইমানেই পজিটিভ খুব ধনাত্মক কথাবিলাক কয় আৰু তেওঁলোকে আপোনালোকে গ'লে দেখিব প্ৰায় প্ৰতিটো দেওবাৰে প্ৰত্যেকটো কিবা নহয় কিবা সাহিত্য সভা অফিচত প্ৰগ্ৰেম পাতিয়ে আছে
অৰহৰ দেখি আছোঁ কবি সন্মিলন পাতিলে মানে বহুত ধৰণৰ কৰি আছে তেওঁলোকে যৎপৰো নাস্তি এইটোত মই কেতিয়াও নকওঁ যে তেওঁলোকৰ কিবা দুখ হৈছে হয়তো এইটো কিবা এটা মানে ভুল ক্ৰমে হৈছে নে কি হৈছে নাজানো কিন্তু পিছত গম পাইছে এইটো আদৰণি সমিতিৰ পৰা হেনো এইটো জাৰি কৰা হৈছিলে আৰু পিছত এইটো দেৱজিৎ বৰাদাই এইটো তেখেতৰ এটা বিজ্ঞপ্তিত বা সেইটো তেওঁলোকে যে স্পষ্টীকৰণ দিছে তাতে এটা কথাও কৈছে যে এইটো আদৰণি সমিতিয়ে হেনো টকা ল'ব পাৰে সেইটো হয় টকা ল'ব পাৰে কিন্তু মই ভাবোঁ কবিসকলৰ পৰা সাহিত্যিকসকলৰ পৰা লোৱাটো উচিত নহয় কাৰণ মই কিছুদিন আগতে এখন মিটিঙত অলপ দীঘলীয়া হৈছে কথাখিনি কৈছোঁ কিছুদিন আগতে প্ৰায় 10-15 দিন আগতে নীলিম কুমাৰ দাহঁতৰ পৰা আৰম্ভ কৰি আমাৰ সুৰেন্দ্ৰ মোহন কলিতা এইবাৰ যে সাহিত্য একাডেমি পালে তেওঁলোকৰ পৰা আৰম্ভ কৰি জোনমণি তেনেকুৱা বিভিন্ন মানে অসমৰ বহুত ভাল কবিক মাতি নি তেখেতসকলক খুব ফুল চন্দন তুলসী আমি যিটো কওঁ ফুল চন্দন তুলসী দি কাক আদৰে দৰাক আদৰে মানে শিৱৰ ৰূপ আৰু তেনেকৈ ধৰণে আদৰি নি একে সসন্মানেৰে তেখেতসকলৰ কবিতা পাঠ কৰোৱাইছিলে আমি শুনিছিলোঁ আমি শুনিছিলোঁ আৰু সেই মুহূৰ্তত আমাৰ মাননীয় সভাপতি বৰ্তমানৰ সভাপতি মহোদয় গোস্বামী ছাৰে কৈছিলে যে এই কবিসকল আমাৰ আজি মানে হেৰি মানে গণপতি মানে হেৰি মানে গণেশৰ স্বৰূপ মানে কি কৈ শব্দটো মই পাহৰিছোঁ একচুৱেলি কিন্তু তেওঁলোকে ভগৱানৰ স্বৰূপ মানে গণেশ হৈছে সকলোতকৈ জ্ঞানী গুণী তেখেতৰ স্বৰূপ বুলি কৈছে সাক্ষাৎ স্বৰূপ তেনে ক্ষেত্ৰত সাহিত্য সভাই আচলতে এনেকুৱা ধৰণৰ ভুল কৰিব নোৱাৰে বুলি মই ভাবোঁ হয়তো কোনোবা মানুহৰ এজন বা দুজন মানুহৰ কিবা ভুল হৈছে নাজানো কি ভুল হৈছে সেইখিনি স্পষ্টীকৰণ দিছে আৰু আমি এতিয়াও আশাবাদী খুব আশাবাদী আৰু খুব ভাল পাওঁ সাহিত্য সভাক আৰু তেওঁলোকে যাতে এনেকুৱা যদি কিবা ভুল ভ্ৰান্তি কৰিছে এইবিলাক ক্ষেত্ৰত খুব সাৱধান হয় আৰু সাৱধান হৈ আগবাঢ়ে কাৰণ উজুতি খাইছে বুলি ভাবিছোঁ এটা সেই উজুতিটো খাই পেলাই যাতে সাৱধান হয় সেইখিনিয়ে মোৰ ক'বলগীয়া নন্দিতা বৰঠাকুৰক ধন্যবাদ জনাইছোঁ তেখেতে অকণমান সময়ৰ ভিতৰতে বহুতখিনি কথা আপোনালোকক কৈছে কিন্তু মই বৰঠাকুৰ ডাঙৰীয়ানীৰ জ্ঞাতাৰ্থে আৰু এটা কথা কওঁ সংযোজন হিচাপে আপুনি ধৰক এতিয়া এটা কথা চাব এইবাৰ নতুন যি সাহিত্য সভা গঠিত হ'ল সভাপতি ডাঙৰীয়াকে ধৰি আমাৰ দেৱজিৎ বৰালৈকে তেখেতসকলে এটা কথা প্ৰতিশ্ৰুতি দিছিলে যে পূৰ্বৰ যি বিতৰ্ক আছিলে সেই বিতৰ্কৰ পৰা সাহিত্য সভাক উদ্ধাৰ কৰা হ'ব সাহিত্য সভাক ৰক্ষা কৰা হ'ব এনেধৰণৰ কথাবিলাক কৈছিলে বা সেই কথাবিলাক আমিও বিশ্বাস কৰিছিলোঁ এতিয়া মই আপোনাক এই কথাটো কৈছোঁ 31 জানুৱাৰী 1, 2 আৰু 3 ফেব্ৰুৱাৰীত সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনখন অনুষ্ঠিত হ'ব আৰু এই গুৱাহাটীখনত স্পষ্টভাৱে এটা কথা লিখা আছে যে এই আগন্তুক অধিৱেশনৰ লগত সংগতি ৰাখি 26 অক্টোবৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে ইয়াত উল্লেখ আছে মই আপোনাৰ জ্ঞাতাৰ্থে এই কথাটোহে ক'ব বিচাৰিছোঁ যে এনেধৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত আমিও অসম সাহিত্য সভাই আৰু বহু কিবা কৰিব বুলি আশা কৰিছিলোঁ বা অসমৰ ৰাইজে সেই আশা সকলোৱে পুহি ৰাখিছে মনত এতিয়া মই আপোনাক এই কথাটো ক'ব বিচাৰিছোঁ যে প্ৰথম এই অনুষ্ঠানটো বুলি যদি আমি ধৰোঁ তেতিয়া প্ৰথম এই অনুষ্ঠানতে যদি এনেধৰণৰ কেৰণবিলাক সোমাই থাকে তেতিয়াহ'লে সাহিত্য সভাক লৈ আমাৰ নতুন নেতৃত্বই বা নতুন বিষয়ববীয়াই কি কৰিব পাৰে সেইটো এটা ডাঙৰ প্ৰশ্নবোধকৰ কথা তাত আছে অনুপ কুমাৰ তালুকদাৰ যিগৰাকী আহ্বায়ক কবি সন্মিলন উপসমিতিৰ এনে কথাও এইখন উপসমিতিৰ মানে হেৰি নেকি আদৰণি সমিতিৰ উপসমিতি এখন আচ্ছা আদৰণি সমিতিৰ এনেধৰণৰ কথাও আমাৰ বজাৰত চৰ্চিত হৈ আছে যে এনে ব্যক্তিয়ে নবীন কবিসকলৰ লগত সংযোগ স্থাপন কৰিছে যোগাযোগ স্থাপন কৰিছে আৰু স্থাপন কৰি এই 250 টকাটো লোৱাৰ প্ৰতিযোগিতাত নামি পৰিছে এনেধৰণৰ কথাবিলাক আমাৰ বজাৰত চৰ্চিত হৈ আছে এইটোতো বহুত ডাঙৰ কথা আৰু এই কথাবিলাক অস্বীকাৰ কৰিব নোৱাৰি আৰু এনে ক্ষেত্ৰত আমি আজি আলোচনালৈ আমি আগবাঢ়িছোঁ আলোচনাত আমাৰ মতামত আপোনালোকৰ মতামত সকলোৱে জনাব আৰু সাহিত্য সভাৰ নেতৃত্বও সচেতন হওক সজাগ হওক কাৰণ প্ৰথমতেই যদি এনেকুৱা কেৰণবিলাক আৰম্ভ হয় তেতিয়াহ'লে এই অধিৱেশনখনৰ পৰা অসমৰ ৰাইজে কি আশা কৰিব অসমৰ আমাৰ পাঠকে অসমৰ সাহিত্যিকে কি আশা কৰিব সেইটো ডাঙৰ প্ৰশ্ন মই বৰঠাকুৰ ডাঙৰীয়ানীৰ ওচৰলৈ পুনৰ আহিম এতিয়া আহিছোঁ দীপৰাজৰ ওচৰলৈ আৰু দীপৰাজক এই প্ৰসংগতে মই এটা কথা সুধিব বিচাৰোঁ যে কবিতা লিখাত যি নিষেধাজ্ঞা জাৰি কৰি এই গুহাৰীখন জাৰি কৰা হ'ল গুহাৰীখন প্ৰচাৰ কৰা হ'ল বিভিন্ন স্থানত এই গুহাৰীখন সহজলভ্য হৈ পৰিল আৰু ইয়াত স্কেনাৰসহ
একাউণ্ট নম্বৰ সহ গুহাৰিখন সহজলভ্য হৈ পৰিল ইয়াত এটা কথা লিখা হ'ল যে চৰকাৰ বিৰোধী কোনো কবিতা লিখিব নোৱাৰিব সাহিত্য সভা বিৰোধী লিখিব নোৱাৰিব বুলি কৈছে সেইটো এটা বেলেগ কথা চৰকাৰ বিৰোধী কবিতা লিখিব নোৱাৰিব কবিতাৰ সংজ্ঞা নিৰূপণ কৰি দিয়া হ'ল যে এনেকুৱা এনেকুৱা কথাহে আপুনি লিখিব পাৰিব এই বিষয়ত আপুনি এগৰাকী কবি হিচাপে আপোনাৰ কি ধন্যবাদ প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন যে কবিৰ স্বাধীনতা হৰণ কৰিব বিচৰা হৈছে নেকি মানে প্ৰশ্নটো এনেকুৱা হৈছে চাওক কবি সদায় স্বাধীন আৰু কবিয়ে কাৰো যদিও যথেষ্ট আমি তত্ত্বৰ কথা আলোচনা হৈ গৈছে আজি যিহেতু কবিতাৰ পৰা অকণমান আঁতৰি আহি পেলাই এটা বেলেগ বিষয় সাংগঠনিক বিষয় এটাৰ ওপৰত মই যিহেতু কথা ক'বলৈ ধৰিছোঁ গতিকে সেই তত্ত্ব সমালোচনা বহুত হৈছে কবিতাৰ ওপৰত কিন্তু অনুপ কুমাৰ তালুকদাৰ যিজন মানুহৰ কথা আপুনি ক'লে আৰু এইটো ক'লে অলপ আগতে মই শুনিছোঁ যে এয়াই প্ৰথম নেকি এয়া প্ৰথম নহয় মই আগতেও দেখিছোঁ কামৰূপ মহানগৰ জিলাৰ এজন ব্যক্তিয়ে মই তেখেতৰ নামটো ল'ব বিচৰা নাই এতিয়া তেখেতে আগতে 400 টকীয়া এটা অনুষ্ঠান কৰিছিল আচলতে কবিতাক বজাৰ কৰা এই কাৰবাৰটো বহুত দিনৰ পৰা বহুত আগৰ পৰাই হৈছে আচলতে এইটোতো শেহতীয়া ঘটনা আৰু শেহতীয়া ঘটনা সন্দৰ্ভত ইতিমধ্যে দেৱজিৎ বৰা দাদাই এটা প্ৰেছ বিজ্ঞপ্তি দিছে মই যেতিয়া পাইছিলোঁ এই চিঠিখন যেতিয়া ফেচবুকতে পাইছিলোঁ তেতিয়া মই ব্যক্তিগতভাৱে তেওঁক জনাইছিলোঁ তাৰপিছত বাইদেৱে অলপ আগতে কৈছে যে মানে বৰাদাক হয় নৱদাদাৰ কথা কৈছে হয় নৱদা মই জনাইছোঁ হয় মই নৱদাদাকো তেনেকৈ জনাইছিলোঁ কাৰণ অলপ আগতে যিটো কথা ক'লে বাইদেৱে উত্থাপন কৰিলে যে অসম সাহিত্য সভাৰ মঞ্চত কবিতা পাঠ মূল অধিৱেশনত মই এতিয়ালৈকে 3বাৰ গৈছোঁ 3বাৰৰ ভিতৰত প্ৰথমবাৰ গৈছিলোঁ আপোনাৰ তিনিচুকীয়া বৰডুমচা অধিৱেশনত তাত সাংঘাতিক এটা তিক্ত অভিজ্ঞতাৰ সন্মুখীন হৈছিলোঁ মই য'ত আমাৰ কৰবী ডেকা হাজৰিকা বাইদেৱে সেই মূল অধিৱেশনৰ কবি সন্মিলনখন তেখেতে চলাইছিল পৰিচালনা কৰিছিল তাৰ পিছৰবাৰ গৈছিলোঁ মই আপোনাৰ নগাঁৱত গৈছিলোঁ তাতেও সাংঘাতিক এটা বেয়া অভিজ্ঞতা তাৰ পিছৰবাৰ যেতিয়া 400 টকীয়া কথাটো আহিলে তাৰ পিছৰ অধিৱেশনখন শুৱালকুছিত হৈছিলে সম্ভৱতঃ 400 টকা শুৱালকুছি অধিৱেশনৰ হয় সেইটো আছিলে আমাৰ কামৰূপ মহানগৰ জিলাৰ এজন বিশেষ ব্যক্তিয়ে সেইটো উলিয়াইছিল কিন্তু সেইটো হ'বলৈ যেনিবা নাপালে কাৰণ ছ'চিয়েল মিডিয়াত তেতিয়া এটা এই এনেকুৱা এটা ৱেভ এটা সৃষ্টি হ'ল সকলো সজাগ হ'ল আৰু সবতকৈ ডাঙৰ কথা এই যে মানুহে 200 টকীয়া 250 টকীয়া 400 টকীয়া কবিতা কাৰণে বিজ্ঞাপন দিব পাৰে তাৰ বিজ্ঞাপন দিয়া মানুহজন আৰু বিজ্ঞাপনত ভুল যোৱা মানুহখিনিৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই কাৰণ তেনেকুৱা মানুহ আছে এই 200 টকা দি পেলাই 250 টকা দি পেলাই কবিতা ছপোৱা মানুহ আছে আজি কিছুদিনৰ আগত শুনিছোঁ যে 1000 কবিৰ এখন খুব ডাঙৰ কিতাপ এখন হয় সেইটো মই লিখোতে একদম মোক বহুত বেয়াকে একদম মানে ক'লে হৈছে হয় হয় তাৰ পিছত বিশ্ব ৰেকৰ্ড এইটো কথা ক'লে মোক মানে এনেকেও ক'লে একদম চিনাৰ পৰিচিত ব্যক্তি মই আজি কৈছোঁ বাৰু দুখতেই কৈছোঁ সদায় চিনি পোৱা মানুহ কিন্তু মোক ক'লে বোলে তোমাৰ কবিতা নোলাল যে সেইকাৰণে তুমি চাগে দুখতে এইবিলাক কৈছা মানে ভাবক মানে মানুহৰ মানসিকতা আৰু সেইবিলাক মানে কিন্তু কবিতা লিখি আছে দেই সেইটো আৰু এটা ভয়ংকৰ কথা কবি কেতিয়াও হিংসুক হ'ব নোৱাৰে হয়নে নহয় কি দুখত থাকিব পাৰে কবি মৰ্মাহত হ'ব পাৰে কবি আনন্দিত হ'ব পাৰে কবিতাৰ গান লিখিব পাৰে কিন্তু কবি সেই বস্তুটো মই খুব দুখ পাইছিলোঁ এনেকুৱা এটা কথা কৈছে মানে গতিকে তেনেকুৱা এচাম মানুহ আছে আপোনাকো মই জনাইছোঁ অকল গুৱাহাটীত বুলিয়ে নহয় গোটেই অসমতে আছে তেনেকুৱা এচাম মানুহ মোৰ পৰাও মাজতে এগৰাকী বাইদেৱে কবিতা বিচাৰিছিল মই তেখেতক দিব নোৱাৰাৰ পিছত মই ক'লোঁ যে বাইদেউ মইতো খুব কম লিখোঁ আৰু এইবাৰ মই এতিয়া পূজা আলোচনী বুলি পেলাই মাত্ৰ এটা কবিতা লিখিছোঁ মই এনেকৈ ক'লোঁ তেখেতক দিব নোৱাৰিলোঁ তেখেতে খুব বেয়াকৈ ক'লে যে তোমালোক অহংকাৰী আচলতে এনেধৰণৰ কথা ক'লে তাৰমানে সেই 250 টকীয়া যিটো কবি আপুনি ক'লে উত্থাপন কৰিলে মানে পাঞ্জাবাৰীত যিখিনি ধৰক তৰুণ কবিৰ কথা ক'লে নতুনকৈ লিখা সেই তৰুণ কবিখিনি এতিয়া কোন অনুপ কুমাৰ তালুকদাৰৰ প্ৰলোভনত মানে ভুল যোৱা সেই তৰুণ কবিখিনি কোন তেওঁলোকে চিৰিয়াছলি কবিতা লিখি আছেনে চৰ্চা কৰি আছেনে সেইটো এটা খুব ডাঙৰ প্ৰশ্ন আৰু কবি কৰাৰ এক
যাত্ৰা আৰম্ভ কৰিছে নেকি হয়তো তেনেকুৱা এটা হ'ব পাৰে যেনেকৈ নীলিম দাই এটা সময়ত এই কথাষাৰ কৈছিলে যে কবিৰ যিটো ধাৰণা ফেচবুকত খুব বিতৰ্ক হৈছিল তেতিয়া আচলতে আমিও নীলিম দাক বেয়া পাইছিলোঁ যে কবি ক'ৰ পৰা আহিল কিন্তু লাহে লাহে কিন্তু আমি অনুভৱ কৰিছোঁ এবাৰ সৌৰভ শইকীয়া দাদাই এষাৰ কথা লিখিছিল ফেচবুকত তেতিয়া সৌৰভ দাক বহুত মানুহে গালি পাৰিছিল কিন্তু পিছত দেখিলোঁ যে সঁচাকৈ যে ফেচবুক অহাৰ পৰা যেতিয়াৰ পৰা ফেচবুকত কবিতা লিখাৰ এটা ট্ৰেণ্ড আৰম্ভ হ'ল মানুহে কবিতা দিবলৈ ধৰিলে তেতিয়াৰ পৰা বহুত কবিৰ জন্ম হ'ল সকলো কবি হ'ল আৰু এই যে কবি হ'ল তেওঁলোকে যে লিখি আছে ফেচবুকত কিন্তু তেওঁলোকক এখন প্লেটফৰ্ম লাগে এতিয়া প্লেটফৰ্মখন তেওঁলোকে কেনেকৈ পাব আকৌ প্লেটফৰ্মখন দিব পৰা দিয়া মানুহ আছে তেওঁলোকে গম পাইছে যে দিয়া মানুহ আছে গতিকে সেই মানুহবোৰে এই সুবিধাখন লৈ লয় যে দিয়ক 250 টকা দিয়ক কবিতা মাতক কিন্তু তৰুণ কবি বুলি ক'লে এতিয়া তৰুণ কবি কোন কি কথা সেইবোৰ আচলতে স্পষ্ট হোৱা নাই বাৰু যদিও মই দেখিছোঁ এইটোত কিন্তু তৰুণ কবি নবীন কবি প্ৰবীণ কবি একো লিখা নাই ইয়াত খালি কবি বুলি লিখিছে সেইটোহে মই দুখ পাইছোঁ সেইটো এতিয়া নীলিম দাও যদি কবিতা মাতিবলৈ তাতে 250 টকা দিব লাগে এইটো কেনেকুৱা কথা আজি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা শুনিবলৈ আমি চবে পগলাৰ দৰে মই ৰখি থাকোঁ তেখেতক যদি তেখেতে গৈ পেলাই বোলে লাইনত ধৰি পেলাই দিছে তেখেতৰ বোলে মই কথাটো কৈছোঁ নীলিম দাৰ পৰিছে 883 নম্বৰ প্ৰণৱ কুমাৰ বৰ্মনৰ পৰিছে 995 নম্বৰ তেওঁ কি সিমান নম্বৰ ৰখি থাকিব লাইন পাতি কথাটো তেনেকুৱা পৰ্যায়লৈ মানে মোৰ তেনেকুৱা লাগিলে সেইটো হ'ব নালাগে হয় দিগন্ত দা কথাটো এনেকুৱা হৈছে যে কবিতা মাতিবলৈও মানুহৰ খুব হেতাও পৰা মই বহুত মানুহ মানে প্ৰেক্টিকেলি লগ পাইছোঁ মই গ্ৰন্থমেলাত লগ পাইছোঁ তেনেকুৱা মানুহ আহি পেলাই নিজে কয় যে মই ইয়াত কবিতা মাতিবৰ কাৰণে কেইটকা দিব লাগিব নিজে কয় এপ্ৰ'চ কৰে মানে কবিতা মাতিবৰ কাৰণে যেতিয়া আমাক প্ৰকাশন পৰিষদে এখন কবি সন্মিলনত মাতিছিল আমি বহি আছিলোঁ পিছপিনৰ পৰা বাইদেউ এগৰাকী আহি পেলাই মোক সুধি দিলে নহয় আমি কবিতা পাঠ কৰিব লাগিলে আমি কি দিব লাগিব গতিকে তেনেকুৱা মানুহে ভৰি আছে গতিকে কেৱল এয়া সাহিত্য সভাৰ এই আদৰণি সমিতিৰ যিগৰাকী ব্যক্তি কেৱল তেওঁৰ গাতে দুখ নাই তেওঁক এপ্ৰ'চ কৰা মানুহ বহুত আছে গতিকে মানুহক যদি এটা কথাই কৈ থাকে দাদা আমাকো এটা সুবিধা দিব আমাকো দিয়ক এটা চান্স আমিতো বেলেগত নাপাওঁৱেই চান্স গতিকে তেওঁ সুবিধাকণ লৈ ল'লে যিহেতু তেওঁলোকৰ বোলে এখন কি বাইদেউ অলপ আগতে ক'লে যে নিয়ম আছে যিহেতু আদৰণি সমিতিয়ে কিবা পইচা ল'ব পাৰে ধন কিন্তু মানে এনেকে নহয় নিশ্চয় মানুহৰ পৰা দান বৰঙণি নিতুলিলেতো আৰু পাতিব নোৱাৰে কিন্তু এনেকে নহয় সেই বুলি কবিৰ পৰা এনেকে পইচা ল'ব সেইটো গতিকে সেই সুবিধাকণ লৈ ল'লে মই এনেকুৱা দেখিছোঁ কিন্তু মই এতিয়া শেহতীয়াকৈ অসম সাহিত্য সভাৰ ওপৰত বহুত বেছিয়েই কৃতজ্ঞ বুলি ক'ম অসম সাহিত্য সভাৰ মই আগৰ যি 2টা বছৰ গ'লোঁ তাত মোৰ খুব তিতা অভিজ্ঞতা হৈছিলে মই শুৱালকুছি অধিৱেশনলৈ নগ'লোঁ মতাৰ পিছত নগ'লোঁ পাঠশালালৈ মই নগ'লোঁ অধিৱেশনত কিয় নগ'লোঁ সেইটো ডাঙৰ কথা নহয় কিন্তু মই মনেৰে কিবা এটা ভাবিলোঁ সেইকাৰণে হয়তো নগ'লোঁ তাৰপিছত যেতিয়া নতুন এখন সমিতি হ'ল শ্ৰদ্ধাৰ গোস্বামী ছাৰ আহিলে এখেত আহিলে বৰা দা আহিলে অহাৰ পিছত তাত দেখিলোঁ যে সমিতিৰ বিষয়ববীয়াসকলৰ কিছু ব্যক্তিক মই নিজে চিনি পাওঁ আৰু খুব সৎভাৱে তেওঁলোকে কাম কৰে গতিকে তাৰ মাজত দুই এটা এনেকুৱা গেলা মানুহ যদি সোমাই যায় সভাখনত কিন্তু আগৰ লেখীয়া হ'বলৈ বৰ বেছি সময় নালাগে কিন্তু এই যে বাইদেউ অলপ আগতে ক'লে যে কাব্য কাকলি অনুষ্ঠানটো পাতিছিল হয় মই অভিভূত হৈছোঁ কাৰণ মই যেতিয়া সোমাইছোঁ কবিতা পাঠ কৰিবলৈ চিঠিখন পঠিয়ালে গ'লোঁ সিদিনাখন যোৱাৰ পিছত আপুনিও গৈছিলে হয় যেনেকৈ ফুল ছটিয়াই দিছে চন্দনৰ ফুট দিছে এইটো এটা সাংঘাতিক বেলেগ ধৰণৰ অভিজ্ঞতা শ্ৰদ্ধা আৰু এনেকুৱা মই মানে প্ৰথম পাইছিলোঁ এখন আমাৰ বাংলা অনুষ্ঠান এটাত পাইছিলোঁ মানে ৱৰ্ল্ড পয়েট্ৰি ডেৰ দিনাখন এটা খুব ভাল অনুষ্ঠানে মাতিছিলে তেওঁলোকে মোক প্ৰথমে মই মানে সিদিনাখনেই ফাৰ্ষ্ট মানে একদম পাগলৰ নিচিনা হৈ গৈছোঁ আৰে ইমান ধুনীয়া কাৰবাৰ আছে কবিক এনেকুৱাকৈ সন্মান দিয়ে গতিকে সেই দৃশ্যটো যেতিয়া মই প্ৰথম সাহিত্য সভাৰ মঞ্চত পাইছোঁ মই সঁচাকৈ বহুত বেছি মানে অভিভূত হৈছোঁ আৰু এনেকুৱা লাগিছিলে যে মই অন্তত কবিতা চৰ্চা কৰি বেয়া কাম কৰা নাই মোৰ সেই ফিলটো সিদিনাখন হৈছিল মোৰ খুব ভাল লাগিছিল গতিকে এতিয়া যিহেতু তেওঁলোকে এই কামটো কৰিলে এই পাঞ্জাবাৰীয়ে যি শাখাই নকৰক আৰু কামটো হয় পঞ্চৰত্ন শাখাই হওক বা বেলেগ শাখাই যাতে আগলৈ সুবিধাটো নাপায় বিশেষকৈ কবিসকলৰ পৰা তেওঁলোকে এখন এছঅপি দিব পাৰিলে যে কাৰোবাৰ যদি আমাৰ অনুষ্ঠানলৈকে আৰ্থিক সাহাৰ্য আগবঢ়াবৰ ইচ্ছা আছে তেওঁলোকে আমাক দিব পাৰে
যেনেকৈ আজি কিছুদিন আগত তেখেতৰ নামটো মই পাহৰিছোঁ, কিবা গোস্বামী আছিলে, তেখেতে 50 লাখ লাখ টকা দি থৈ গৈছে সাহিত্য সভালৈ দিছে। সেইবোৰ নিস্বাৰ্থভাৱে দিছে। আৰু কিমান প্ৰেম থাকিলে জাতিটোৰ প্ৰতি, ভাষাটোৰ প্ৰতি বা সভাখনৰ প্ৰতি কিমান নিস্বাৰ্থ মৰম থাকিলে মানুহে এনেকৈ উদাৰভাৱে নিজৰ সাঁচতীয়া ধন দিব পাৰে, তাৰ উদাহৰণ আমি পাইছোঁ। গতিকে নিশ্চয় ইয়াতো কোনোবাই নহয় কোনোবাই আগবঢ়ালেহেঁতেন, যদিহে তেওঁলোকে মুকলিভাৱে ক'লেহেঁতেন। আজিকালি ফেচবুক আছে, বেলেগটো বাদ দিয়ক, ফেচবুক আছে যে আমি এনেকৈ অনুষ্ঠানটো পাতিছোঁ, কোনোবা নিষ্ঠাবান কৰ্মীয়ে, সাহিত্যৰ নিষ্ঠাবান কৰ্মীয়ে যদি আমাক কিবা আগবঢ়াব বিচাৰে তেতিয়াহ'লে আপোনালোকে আগবঢ়াব পাৰে। সেইটো খুব সুন্দৰকৈ আহ্বান দিব পাৰে। হৈও আছে, কাৰোবাৰ কবিৰ বেমাৰ হ'লে, শিল্পীৰ বেমাৰ বা দীপক শৰ্মাদাৰো যেতিয়া গা বেয়া হৈছিলে আমি চবেই পইচা উঠাইছিলোঁ, হয়নে নহয়? আমাৰ দিয়া মানুহৰ এতিয়া অভাৱ নাই, আচলতে দিয়ে, সৎ কামৰ কাৰণে দিয়ে, কিন্তু সেইটো খোজাৰ ধৰণ আছে, সেইটোৱে কথা। খোজাৰ ধৰণটো আচলতে কবিসকলক টাৰ্গেট কৰিলে, সেইকাৰণে আমাৰ বেয়া লাগিছে, সকলোৰে বেয়া লাগিছে। মানে কবিসকলক মানে এফালৰ পৰা উঠাই দিলে আৰু এফালৰ পৰা যেন ঠাচকে পেলাই দিলে, সেনেকুৱা লাগিলে আচলতে। আৰু এই ঘটনাক লৈ আমাৰ বৌদ্ধিক সমাজৰ মাজত তুমুল জোকাৰণিৰ সৃষ্টি হৈছে আৰু লক্ষ্য কৰা গৈছে যে এনেধৰণৰ ঘটনাবিলাক যদি আমি চলি থাকিবলৈ দিওঁ তেতিয়াহ'লে আমাৰ অনাগত দিনবোৰ আৰু ভয়াৱহ হ'ব। আৰু অসমীয়া কবিতাক লৈও আমাৰ বিভিন্ন বিতৰ্কৰ সৃষ্টি হ'ব। যিদৰে এই SOP জাৰি কৰা হ'ল সাহিত্য সভাৰ কবিতা পাঠৰ অনুষ্ঠানত, অথচ এটা কথা আমি লক্ষ্য কৰোঁ যে কাব্য কাকলি আমাৰ ইয়াত আলোচনা হৈছে কেইদিনমানৰ পূৰ্বে, এই অনুষ্ঠানটো গুৱাহাটীত হৈছে, এটা সুন্দৰ অনুষ্ঠান হৈছে। তাৰ বিপৰীতে যদি আমি এই ঘটনাটো চাওঁ, আমাৰ আদৰণি সমিতিৰ যিখন কবি সন্মিলন উপসমিতি, এই উপসমিতিয়ে কৰিছে এই না ভূত না চুত কাণ্ড। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আজি আলোচনা কৰি আছোঁ। কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিটাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है।
स्कैमर्स की विकेट टपकाने की कोशिशें পাছত আমি পুনৰ আলোচনালৈ উভতি আহিছোঁ কবিতাত SOP কোনে দিলে এই বিষয়লৈ আমি আলোচনা কৰি আছোঁ মই বিৰতিৰ পৰৱৰ্তী খণ্ডত নন্দিতা বৰঠাকুৰৰ ওচৰলৈ আহিছোঁ আৰু তেখেত একেধাৰে লেখক তেখেত সমাজ সংগঠক আৰু এটা শাখা সাহিত্য সভাৰো তেখেত গুৰু দায়িত্বত আছে তেখেতক মই পোনপটীয়াকৈ এই কথাটো সুধিব বিচাৰিছোঁ অসম সাহিত্য সভাৰ বৰ্তমানৰ বিতৰ্কবিলাক আগতেও আছিলে বৰ্তমানো চলি আছে যি দেখা গৈছে অসম সাহিত্য সভা প্ৰকৃততে কেনে হ'ব লাগে আপুনি কি অসম সাহিত্য সভা বুলি ক'লে এই 2-3 বছৰ বা যোৱা 5 বছৰ যোৱা 10 বছৰক মই বিবেচনা কৰিবলৈ নিবিচাৰিম এই যে 100 বছৰৰ আগৰ 1917 চনৰ পৰা এই 2017-18 চনলৈকে 100 বছৰ পাৰ কৰি আহিলে এই অত পুৰুধা ব্যক্তিসকলৰ যিখিনি মানে ত্যাগ যিখিনি কষ্ট যিখিনি ইচ্ছা সহমৰ্মিতা বা যি হওক জাতিটোক আগুৱাই লৈ যোৱাৰ যিটো ইচ্ছা প্ৰবল ইচ্ছা এই সকলোবিলাক মিলি পেলাই আৰু লগতে অকল তেওঁলোকৰ নহয় অসমীয়া জাতিটোৰ সাহিত্য সভাৰ প্ৰতি যিটো অনুগত্য সাহিত্য সভাৰ সভাপতিয়ে কি ভাষণ দিছে কি এটা ষ্টেটমেণ্ট দিছে তেওঁলোকে যদি আজি অমুক তাৰিখে আপোনালোকে এগছি ঘৰৰ আগত চাকি জ্বলাব বুলি কয় শহীদৰ নামত সেইখিনি কাম কৰে অসমীয়া মানুহে নিষ্ঠা সহকাৰে সেইকাৰণে অনুগত্যতা বুলি কৈছোঁ গতিকতে সাহিত্য সভাৰ খুব গুৰু দায়িত্ব আছে তেখেতসকলে একোটা পদবী আজিৰ তাৰিখত হয়তো তেখেতসকলে নিৰ্বাচন খেলিয়ে আহে নিৰ্বাচন জিকি আহে যেনেকৈ আমাৰ জনপ্ৰতিনিধিসকল আহে গতিকতে সেইটোত তেখেতসকল বাকীখিনি মই নকওঁ কিন্তু তেখেতসকলে যেতিয়া এটা পদত আহি অধিষ্ঠিত হয় প্ৰত্যেকে সেইটো কথা তেখেতসকলে মনত ৰখা দৰকাৰ যে এই যে কিমান কোন এইখন মোৰ চকীখনত যে আজি মই বহিছোঁ কোন আগতে বহি আহিছে মোৰ পূৰ্বপুৰুষসকল কোন প্ৰধান সম্পাদকে ভাবিব লাগিব মোৰ পূৰ্ব প্ৰধান সম্পাদকসকল কোন আছিল কি আছিল কিয় আছিল কি দিব বিচাৰিছিল আৰু তেতিয়া নিশ্চয় তেওঁলোকে আজি আমাৰ জাতিটোৱে কি বিচাৰে আমি আৰু তেখেতসকলক ক'বলৈ প্ৰয়োজন নাথাকে সভাপতিৰ ক্ষেত্ৰতো একে প্ৰত্যেকজন ব্যক্তিৰ ক্ষেত্ৰতে সেই একেই কথাখিনি আৰু আমি আজিৰ তাৰিখতো সাহিত্য সভাৰ পৰা খুবেই আশাবাদী কাৰণ কিয় অসমত গুৱাহাটীত বহুত চাগে হোৱাই নাই নেকি মই নাজানো কেতিয়া হৈছিলে বহুত আগতে হৈছিলে হোৱা নাই এতিয়া বাৰ্ষিক অধিৱেশন হ'লেওতো হ'বলৈ ওলাইছে আমি আমাৰ ল'ৰা ছোৱালীখিনিক লৈ গৈ দেখুৱাবগৈ পাৰিম দূৰত হ'লে ধৰক শুৱালকুছিত নিবলৈ পাৰিছিলোঁ তাকো একে গাড়ী বহুত দূৰত হ'ব লাগে কিন্তু এবাৰ মই লৈ গৈছিলোঁ অকণ সৌভাগ্য হেৰি আছিলে লৈ যাব পাৰিছিলোঁ ল'ৰা ছোৱালী দুটা তেতিয়া সৰু আছিলে অলপ কিন্তু কিছুমান জেগাত এনেকুৱা থাকে স্কুল কলেজ থাকে আৰু বিশেষকৈ সেইটো আমাৰ পৰীক্ষাৰ ছিজন থাকে ল'ৰা ছোৱালীক লৈ যাবলৈ নোৱাৰি তাৰমানে বিশেষকৈ CBSE মাধ্যমত পঢ়া ল'ৰা ছোৱালীখিনিৰ কাৰণে আৰু দিগদাৰী হৈ যায় মাক বাপেকে দূৰণিবতীয়া হ'লে ক'ত যাম ক'ত থাকিম কেনেকৈ কি কৰিম এনেকুৱা এটা কথা থাকে সদায় লৈ যাব নোৱাৰোঁ এইবাৰ গুৱাহাটীত হৈছে অন্ততঃ মইতো নিব পাৰিম বুলি ভাবোঁ গতিকে আমি যাতে সিহঁতক এনেকুৱা এটা পৰিৱেশ দিব বিচাৰোঁ তেওঁলোকে যাতে গৈ পেলাই সাহিত্যৰ প্ৰতি আকৃষ্ট হয় তাতে গৈ পেলাই যাতে আৰু এটা কথা কি আমাৰ সাহিত্য সভাৰ মই অকল এইবাৰ বুলি নহয় আগতেও দেখিছোঁ বহুতবাৰ সাহিত্য সভাৰ যিবিলাক ছেশ্যনছ থাকে মানে যিবিলাক হেৰি থাকে আৰু এটা অনুষ্ঠান সময়ত আৰম্ভ নহয় এইটো এটা খুব বেয়া কথা কাৰণ আমি অকল জনতাৰ বা মানে যোনে দৰ্শকসকলৰ আমি সময় নষ্ট কৰিছোঁতকৈও ডাঙৰ কথাটো হৈছে এই যে কবি সাহিত্যিকসকল আহে তাত যিখিনিসকল ব্যক্তি আহে সকলোৰে সময়ৰ মূল্য থাকে আৰু আমি যদি আমাৰ সন্তান বা আমাৰ গোটেই সমাজখনক যদি আমি সময়টো নিয়মানুৱৰ্তিতা সময় আৰু সুস্থ বাতাবৰণ আৰু ভদ্ৰ ব্যৱহাৰ আমাৰ অসমীয়া মানুহখিনিক খুব অতিথিপৰায়ণ বুলি কয় বা বিদেশৰ পৰা যেতিয়া অসমৰ বাহিৰৰ পৰা যেতিয়া মানুহ আহে নহয় বহুত আপোনালোক ইতনে আচ্ছে হো বুলি কয় সেই আচ্ছাপন আমি যিটো ভাল এই ভাল আমি সঁচাকৈ ভাল মানুহ দেই এই ভালখিনি যদি আমি তাতে নেগৈ পেলাই যদি বেয়া ব্যৱহাৰ এটা কৰি দিয়ে যে কিছুমান থাকে পাওঁ পটককৈ বেয়াকৈ কৈ দিব পটককৈ কিবা এটা কৰি দিব কবি সাহিত্যিককো বেয়াকৈ ক'বলৈও বেয়া নাপায়
সেনেকুৱা ধৰণৰ ব্যক্তি কিছুমানক আচলতে আমি দায়িত্ব দিয়াৰ পৰা অলপ দূৰত থাকিব লাগে তেখেতসকলে হয়তো বেলেগ কামৰ কাৰণে উপযুক্ত তেখেতসকলে হয়তো মঞ্চৰ ওচৰত থকাটো ভাল কাম কৰিব তেখেতসকলে হয়তো পাকঘৰ চম্ভালিব দিলে হয়তো লজিষ্টিক ডিপাৰ্টমেণ্টত ৰাখিলে কোন ব্যক্তি কোন জাগাত ৰাখি পেলাই কোন ধৰণৰ কি ধৰণৰ কাম কৰাব লাগিব সেইটো মুৰব্বীসকলে জানিব লাগিব এইটো কথা নহয় যে সকলো ব্যক্তিৰে চাগে নিশ্চয় কিবা নহয় কিবা গুণ থাকে কিন্তু উপযুক্ত জাগাত যদি উপযুক্ত ব্যক্তি এজনক নিদিয়ে তেতিয়াহ'লে কিন্তু গোটেই খেলি মেলি হ'ব সেইটো খাটাং আৰু আমি খুব ধুনীয়া এটা পৰিৱেশ বিচাৰোঁ আৰু সাহিত্য সভাৰ যিটো আমি এটা পজিটিভ দেখিছোঁ এবাৰ গতি সেই গতিটোত যাতে সেইটো তেখেতসকলে বাহাল থাকে আৰু আমাৰ উঠি অহা প্ৰজন্ম মই যিটো ক'লোঁ এতিয়া আমাৰ বহুত ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাটো খুব দুৰ্ভাগ্য কথা কেৰিকুলামৰ ভিতৰতে খালি পঢ়ি শুনি লিখি শেষ কৰে আমি যে কিতাপবিলাক লিখিছোঁ বা মই যেতিয়া এটা গল্প প্ৰবন্ধ কিবা এটা লিখোঁ নহয় আজিৰ তাৰিখত মোৰ ল'ৰা ছোৱালীলৈ নিলিখোঁ হয় কিন্তু মই লিখি থাকোঁতে ভাবোঁ এইটো মোৰ নাতিটোৱে পঢ়িবনে হয় এইটো পঢ়িবনে তেনেকুৱা ধৰণৰ আহে এই বস্তু যাতে আমি সেই পঢ়ুৱৈ আজি লক্ষ্মীনাথ বেজবৰুৱাৰ পঢ়া লিখি যোৱা পদ্মনাথ গোহাঁই বৰুৱা লিখি যোৱা আমি যেনেকৈ পঢ়োঁ তেখেতসকলৰ আমি জন্ম শতবাৰ্ষিকী পালোঁ আমাৰ মাজৰ যোনখিনি আছে হয় সেই বস্তুখিনি আমি যেনেকৈ কৰি যাম আমি যি ফচল ৰুম যি বীজ ৰুম সেই ফচল ওলাব গতিকতে সেইখিনি আমাৰ খুব কৰণীয় আছে মই সাহিত্যিক বা সেনেকুৱা ধৰণৰ নহয় কিন্তু মই সঁচাকৈ জাতিটোৰ প্ৰতি খুব সেয়া যে আমাৰ এই বস্তুখিনি আৰু সাহিত্য বুলি ক'লে আমাৰ ঐতিহ্য পৰম্পৰা আচাৰ ব্যৱহাৰ ৰীতি নীতি সকলো মিলিহে সাহিত্য কাৰণ আমাৰ বিয়া নামটোও সাহিত্য আমাৰ নিচুকনি গীতটোও সাহিত্য আমাৰ কথা বতৰাখিনি সাহিত্য সকলোতে সাহিত্য আমি যে এই যে কথা বতৰা পাতিছোঁ এইটোও এটা সাহিত্য আমাৰ ল'ৰা ছোৱালীখিনি যে শুদ্ধভাৱে অসমীয়াখিনি কওক শুদ্ধভাৱে হেৰি কৰক আমাৰ সেইখিনি আৰু এই কুহিক লৈ যিখিনি অনুষ্ঠান কৰে সেইখিনি যাতে আৰু সুদূৰ প্ৰসাৰী হওক আৰু মই বিচাৰোঁতো ইংৰাজী মিডিয়ামত পঢ়া ল'ৰা ছোৱালীখিনিক আৰু বেছিকৈ টানি আজৰি হ'লেও লৈ আনক কাৰণ নহ'লে কি হ'ব খুব বেয়াৰ ফালে যাবলৈ ধৰিছে এতিয়া লাহে লাহে কথাবোৰ গতিকতে সেইখিনি যদি লৈ আহোঁ আৰু এটা কথা মই ভালো পাইছোঁ সাহিত্য সভাৰ যিমান এই যে কবিৰ বহুত গ্ৰুপ হৈছে কবিতাৰ বা সাহিত্যৰ প্ৰায় 300-350 আজি ফেচবুক গ্ৰুপ আছে আৰু তাতেতো মানুহে লিখিছে ভুলে ভালে হ'লেও লিখিছে কলমটোতো তুলি লৈছে এছাৰি এডাল বন্দুক এটা তুলি লোৱাতকৈ এটা সময়ত যে অসমৰ ল'ৰাবিলাকে গাঁৱৰ বন্দুক তুলি লোৱা বুলি যিটো বদনাম আছিলে সেইটোৰ জেগাত যে কলম তুলি লৈছে সেইটো কিমান মহান কাম হৈছে এতিয়া খালি আমাৰ কামটো কি আছে সাহিত্য সভাৰ বা সাহিত্য বা আমাৰ যিখিনি জ্যেষ্ঠ আমি তেওঁলোকৰ গাৰ্জেন সকলৰ এটাই দায়িত্ব আছে কি লিখিব সিহঁতে লিখিব জানে অ আ ক খ শিকিলে কি লিখিব সাহিত্য বুলি ক'লে যে অকল এটা কবিতা বুলি ক'লে বা সাহিত্য বুলি ক'লে অকল মোৰ অনুভূতিৰ প্ৰকাশ নহয় মই মোৰ প্ৰেয়সীক কি ক'ব বিচাৰিছোঁ বা মই মোৰ প্ৰিয়জনক কি ক'ব বিচাৰিছোঁ সেইটোৱে সাহিত্য নহয় সেইটোৰ লগতে সেইটো এটা সৰ্বজনীনতা থাকিব লাগিব ইউনিভাৰ্চেল একচেপ্টেঞ্চ যাক কয় আৰু লগতে সেইটোৱে সমাজক এটা যোগাত্মক বাৰ্তা দিব লাগিব যিটো বাৰ্তা বহন নকৰে সেইটো সাহিত্য হ'ব কেতিয়াও নোৱাৰে বুলি মই ভাবোঁ উৎকৃষ্ট সাহিত্য হ'ব নোৱাৰে গতিকতে সাহিত্য কি লিখিব কেনেকুৱা লিখিব আৰু কাৰ পৰা অনুপ্ৰাণিত হৈ লিখিব আৰু সেইটোত এটা মোৰ ক'বলগীয়া আছে পাশ্চাত্য সাহিত্যকে আমি অনুপ্ৰাণিত হৈ লিখিম নে আমাৰ ঐতিহ্য শংকৰদেৱ মাধৱ কন্দলী তেখেতে তেখেতো আমাৰ গুৰুজনাই আমাক যিখিনি আমি সংস্কৃতৰ পৰা প্ৰথম নহয় দ্বিতীয় ভাষা যিটো ভাষাত ৰামায়ণ অনুবাদ হৈছিলে আমি খুব চহকী আমাৰ অসমীয়া ভাষাটো খুব সুমধুৰ খুব চহকী তাক সুন্দৰভাৱে উচ্চাৰণ কৰিব জানিলে সুন্দৰ ধৰণে ক'ব জানিলে সুন্দৰ ধৰণে লিখিব জানিলে সাহিত্যটোত আমি কণ্টেণ্টত ষ্টৰিটো কি ধৰণে মোল্ড কৰিছোঁ সেইটো ডাঙৰ কথা নহয় তাক কি ধৰণে প্ৰকাশ কৰিছোঁ সেইটোহে সাহিত্য সেই বস্তুখিনি আমি ল'ৰা ছোৱালীৰ মাজত লৈ যাব পাৰিব লাগিব সেইখিনিহে আমাৰ সাহিত্য সভাৰ সাৰ্থকতা বুলি ভাবোঁ আৰু সেইখিনিৰ কাৰণে মই এতিয়াও মুখলৈ চাই ৰৈ আছোঁ সেই জ্যেষ্ঠ ব্যক্তিসকলৰ আহক আমাৰ ল'ৰা ছোৱালীখিনিক শিকাওক এই দায়িত্বখিনি লওক আপোনালোকে কাৰণ ভয় লাগি আহিছে ইণ্টাৰনেটৰ
কবলত যি ধৰণে পৰিছে, যি ধৰণৰ কণ্টেণ্টবোৰ তেওঁলোকে চাবলৈ গৈছে, যি ধৰণে আমাৰ জাতিটো শেষ হৈ যাব, আমাৰ ভাষা সাহিত্যক শেষ হৈ যাব। গতিকে আমি এইখিনি যাতে আমি প্ৰত্যেকে শুদ্ধকৈ অসমীয়া উচ্চাৰণ কৰি ইংৰাজীটো অসমীয়াৰ নিচিনা উচ্চাৰণ নকৰোঁ, আৰু অসমীয়াটোকো যাতে আমি ইংৰাজীৰ নিচিনাকৈ উচ্চাৰণ নকৰোঁ, সেইটোত যাতে আমি সচেতন হওঁ। এই ধৰণৰ কথা বাৰ্তা দি আমি সাহিত্য সভাত নতুন সৰু সৰু বস্তুৰ পৰা আমি আৰম্ভ কৰোঁচোন, সকলোকে সৰ্বব্যাপী হওক। সাহিত্য অকল কেইজনমানৰ কাৰণে নহয়, সাহিত্য সৰ্বব্যাপী সৰ্বস্পৰ্শী হওক, আৰু সেইটোৰ কাৰণে অসম সাহিত্য সভাই কাম কৰক, সেইটোৱে মোৰ তেখেতসকলৰ প্ৰতি অনুৰোধ। আৰু সেইকাৰণে সৰ্বস্পৰ্শী সৰ্বব্যাপী হ'ব বুলি ভাবিয়ে ময়ো সৰ্বৰ মাজত পৰি পেলাইহে ওলাই আহিছোঁ। মই একো সাংঘাতিক নহয়, সেইটোৱে কথা ক'ব বিচাৰিছোঁ। বৰঠাকুৰ বাইদেৱে যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে, আৰু তেখেতকো মই এটা গুৰুত্বপূৰ্ণ কথা কওঁ যে অসমৰ ক্ষেত্ৰত কৈছোঁ, মই আন ঠাইৰ কথা নকওঁ। অসমত আমাৰ পাঠকৰ যিমান সংখ্যা, কবিৰ সংখ্যা তাতকৈ অধিক। সেই কথাটো 10 গুণমান হ'ব নেকি, চৰ্চাত হৈ থাকে। কাৰণ কবিৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে, কবি ইমানেই বাঢ়িছে, কিন্তু কোনেও কাৰো কবিতা নপঢ়ে। ডাঙৰ কথা সেইটো। আমাৰ অসমীয়াৰ সেই বদনাম আছে, আৰু শেহতীয়াভাৱে এই বদনাম বৃদ্ধি হৈছে। তাতেই আহিছে এই SOP বিতৰ্ক। SOP এনেধৰণৰ কিছুমান কামৰ দ্বাৰা, কাৰ্যৰ দ্বাৰা, অনুষ্ঠানৰ দ্বাৰা আমাৰ কবিৰ জন্ম হৈছে। এটা নিশাৰ ভিতৰতে, মই কোনোবা পূৰ্বৰ অনুষ্ঠানত এই কথা কৈছিলোঁ, এটা নিশাৰ ভিতৰতে 7টা-8টাকৈ কবিতা লিখি পাছদিনা ৰাতিপুৱাই ফেচবুকত আপলোড দিয়া মানুহো আমি লগ পাইছোঁ, আমি দেখিছোঁ। আমি সামাজিক মাধ্যমৰ পৃষ্ঠাত আমি তেনেধৰণৰ ঘটনাও দেখি আছোঁ। যি নহওক, আমি সেই বিষয়ে আমাৰ যিহেতু আলোচনাৰ বিষয় নহয়, গতিকে আমি মূল আলোচনালৈ ঘূৰি আহিছোঁ। কবিতাত SOP কোনে দিলে, এই বিষয়লৈ। এই প্ৰসংগত মই এটা সৰু কথা ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ। যদিও পাঞ্জাবাৰী মূলতঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এই এৰিয়াৰ ভিতৰত আমাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ'ব, পাঞ্জাবাৰীতে কেইবাখনো শাখা সাহিত্য পঞ্চৰত্ন সাহিত্য সভা এই উদ্যোক্তা সমিতিৰ ভিতৰত আছে, তেওঁলোক জড়িত হৈ আছে। পাঞ্জাবাৰী শাখা সাহিত্য সভাও আছে, আৰু সাহিত্যৰথী বঁটাগুলি শাখা সাহিত্য সভাই আছে। এতিয়া মই উত্থাপন কৰিব বিচৰা কথাটো এইটো যে পঞ্চৰত্ন সাহিত্য সভা ইয়াত জড়িত হৈ আছে, বা এই কামখিনি তেখেতসকলে কৰি আছে, কিন্তু আন যি শাখা সাহিত্য সভা আছে, সেই শাখা সাহিত্য সভাই অসহযোগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই অধিৱেশনৰ লগত। এনেধৰণৰ কিছুমান এইটো বেয়া কথা হৈছে। কিয় হৈছে সেইটো কথাবিলাক আমাৰ নেতৃত্বই বিবেচনা কৰি চোৱা উচিত। কাৰণ সময় থাকোঁতেই যদি আমি এটা সঠিক সিদ্ধান্ত লোৱাত ব্যৰ্থ হওঁ, তেতিয়াহ'লে আমাৰ যি ফলাফল হ'ব, সেই ফলাফলক লৈ আমি বুকু ধিয়াই কান্দি থাকি একো লাভ নাই। এই সময়তে মই এই প্ৰসংগলৈ দীপৰাজৰ ওচৰলৈ আহিছোঁ। দীপৰাজক মই পোনপটীয়াকৈ এটা কথা সুধিব বিচাৰিছোঁ যে যিহেতু অনুসন্ধানৰ কথা চলি আছে, সাহিত্য সভাই অনুসন্ধান কৰিবলৈ দুগৰাকী ব্যক্তিক দায়িত্ব দিয়া বুলি ঘোষণা কৰিছে। অনুসন্ধান হ'ব, অনুসন্ধানৰ ফলাফল কি হ'ব সেই বিষয়ে আমি আলোচনা কৰিবলৈ নাযাওঁ। কিন্তু মই আপোনাক পোনপটীয়াকৈ এটা কথা সুধিব বিচাৰিছোঁ যে অনুপ কুমাৰ তালুকদাৰ এনেধৰণৰ মানুহ, এনেধৰণৰ আমাৰ কাৰ্যকৰ্তা, এনেধৰণৰ সমিতিসমূহত থকা উচিত নে অনুচিত, আপুনি কি? মই পঞ্চাতে অনুচিত বুলিয়ে ক'ম। দেৱজিৎ বৰা দাদাক আচলতে আমি বহুত আগৰ পৰাই বিচাৰিছিলোঁ সম্পাদক হিচাপে। দুৰ্ভাগ্যবশতঃ 2টা টাৰ্মত তেখেত সম্পাদক নহ'ল, আৰু এতিয়া হোৱাৰ কাৰণে আমি খুবেই ভাল পাইছোঁ। আৰু মূল কথাটো হ'ল, আগৰ পৰা যিহেতু এনেকুৱা ভিতৰুৱাকৈ কিবা কিবি অনুষ্ঠান চলি আছে, এই 400 টকীয়াৰ কথাটো মই অলপ আগতে আপোনাক কৈছোঁ। এতিয়া নতুনকৈ 250 টকাৰ এই অনুষ্ঠানটো যদিও বন্ধ কৰিলে, বৰ্তমান SOPখন জাৰিও হ'ল, আৰু লগে লগে এইখন মানে বেণ্ডো কৰি দিলে। সেইটোৰ কাৰণে বাৰু দেৱজিৎ দাহঁতকো ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। হয়, কিন্তু কথাটো হ'ল, কিন্তু এওঁলোকৰ নিচিনা মানুহ বহুত আছে সাহিত্য সভাত। যদিও আজি আমি পৰিচয়টো নাই পোৱা, মূল সভাপতি সম্পাদকৰ বাহিৰেও বিষয়ববীয়া সকলৰো বহুত দায়িত্ব থাকে। কাৰণ সাহিত্য সভা অনুষ্ঠানটো বহুত ডাঙৰ অনুষ্ঠান, জাতীয় অনুষ্ঠান। অসমৰ প্ৰাণ সাহিত্য সভা, মানে সাহিত্যৰে প্ৰাণ আমাৰ অসমীয়াসকলৰ কাৰণে। গতিকে এই সাহিত্য সভাই এনেধৰণৰ মানুহক সততে বৰ্জন কৰাটো উচিত বুলি মই ভাবোঁ। নহ'লে এনেকুৱা পুনৰাবৃত্তি যে আকৌ নহ'ব, তাৰ আমি ভৰসা নাই। যিহেতু সাহিত্য সভা নতুনকৈ জিলিকি উঠিছে, অলপ আগতে কথাবোৰ আমি পাতিছোঁ
যে কেৱল কাব্য কাকলি অনুষ্ঠানেই নহয়, বেলেগ বেলেগ অনুষ্ঠানো তেওঁলোকে যোৱাকালিও বিৰাট ধুনীয়া অনুষ্ঠান কৰিছে, আয়োজন কৰিছে। যোৱাকালি খুব ভাল ধুনীয়াকৈ পদক্ষেপ পাতিছে। আৰু খুব এতিয়া সাহিত্য সভাৰ এটা জয়যাত্ৰা আৰম্ভ হোৱা বুলি ক'ব পাৰি। মই কেইটামান বছৰৰ কথা নকওঁ, কেইটামান বছৰ যদি আমি সঁচাকৈ সাহিত্য সভাৰ ইতিহাসৰ পৰা মচি দিওঁ, তেতিয়াহ'লে এতিয়াৰ পৰা আকৌ সোণালী দিন আৰম্ভ হৈছে অসম সাহিত্য সভাৰ। তাতে অনুপ কুমাৰ তালুকদাৰ জাতীয় মানুহবোৰ যদি পুনৰ আকৌ এনেকুৱা ধৰণৰ ব্যৱস্থাটোত সোমাই যায়, তেতিয়াহ'লে কিন্তু ভৱিষ্যতে আকৌ এজন অনুপ কুমাৰ তালুকদাৰৰ জন্ম হ'বলৈ বেছি সময় নালাগে। গতিকে মই ভাবোঁ সাহিত্য সভাই যি দুগৰাকী ব্যক্তিক অনুসন্ধানৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে, তেওঁলোকে এনেকুৱা ধৰণৰ এই জাতীয় মানুহবোৰক অকণমান আঁতৰত ৰখাটো যুক্তিসংগত হ'ব বুলিয়ে মই ভাবোঁ। তেতিয়াহে কিন্তু সাহিত্য সভাৰ গৰিমা অটুট থাকিব। কাৰণ এতিয়া গৰিমা বাঢ়িছে সাহিত্য সভাৰ, আৰু বঢ়াৰ পিছত যাতে তাক আৰু অকণ এধাপ ওপৰলৈ লৈ যাওঁ, যিহেতু এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ, আৰু এই বাতৰিটো এনেকৈ প্ৰচাৰ হৈছে, গোটেই অসম জুৰি প্ৰচাৰ হৈছে। তাৰ পিছতো যদি যিখিনিয়ে ছিৰিয়াছভাৱে সাহিত্যৰ কাম কৰি আছে, কবিয়ে হওক, গল্পকাৰে হওক, সেই মানুহখিনি হতাশ হ'ব, ভাবিব যে এটা ভুল কৰাৰ পিছতো সাহিত্য সভাই কিন্তু এখেতক পুনৰ ৰাখিলে। গতিকে এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ সম্পাদক ডাঙৰীয়াৰ ভূমিকা শক্তিশালী হ'ব লাগিব, বিশেষকৈ দেৱজিৎ বৰা দাদাৰ কথা কৈছোঁ মই, আৰু লগতে অন্যান্য বিষয়ববীয়াসকলেও তেওঁৰ সপক্ষত কোনো থাকিব নালাগিব। কাৰণ কবিক যিসকলে ফুল চন্দনেৰে আদৰিলে, সেইসকল কবিক যদি পুনৰ এনেকুৱা এটা লেকাম ধৰি দিয়া কাৰবাৰ এটা কৰে, তেতিয়াহ'লে তাৰ নিশ্চয়কৈ ফটোৱা জাৰি কৰাৰ ফটোৱা জাৰিৰ নিচিনাই হৈছে। কাৰণ কবিতাত তাত আপোনাৰ নিয়মাৱলী দিয়াৰ নিচিনা কথা কৰিছে। গতিকে সাংঘাতিক ডাঙৰ কাম এটা কৰিছে, যিটো কাম আমাৰ এই নীলমণি ফুকন ছাৰে জীৱনত, আজি নীলমণি ফুকন ছাৰৰ জন্মদিন, কেইটামান কবিতা লিখিছে, আৰু ফুকন ছাৰে কৈছিলে যে মই কি লিখিলোঁ নাজানো, কিন্তু কবিতা হৈছে নাই পাঠকেহে গম পাব। তেনে ক্ষেত্ৰত এগৰাকী পুৰুদ্ধ ব্যক্তিয়ে, কবিয়ে, জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিগৰাকীয়ে যদি নিজৰ কবিতাৰ বিষয়ে তেনেকৈ কয়, এওঁ কোন, হুইজ অনুপ কুমাৰ তালুকদাৰ, তেখেতে আমাক SOP জাৰি কৰিবৰ কাৰণে। গতিকে কবিসকল সন্মানীয় হৈ থকাটো বিচাৰোঁ। আমি কি কৰিছোঁ নাজানো, আমি তৰুণ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে, কাব্য চৰ্চাকাৰী হিচাপে মই এইটোৱেই বিচাৰোঁ যে আগন্তুক সময়তো অসম সাহিত্য সভাই যিটো পদক্ষেপ হাতত লৈছে, কাব্য কাকলিৰ নিচিনা অনুষ্ঠান এটা পাতি, পৰৱৰ্তী সময়তো এই অনুষ্ঠানটো বাহাল থাকক, আৰু কবিসকলৰ কাৰণে এখন উপযুক্ত মঞ্চ সৃষ্টি কৰক অসম সাহিত্য সভাই। যিহেতু কবিসকলক লৈ বহুত ভেঙুচালি হৈ গৈছে, বিতৰ্কৰ সূচনা হৈছে। এই 10,000 কবিৰ কবিতা অনুষ্ঠান পাতিব, 1000 কবিৰ কবিতাৰ বিশ্ব ৰেকৰ্ড কৰিব, আমি কথাবোৰ গমেই নাপাওঁ। আমি গমেই নাপাওঁ। আৰু মাত্ৰ সেই কথাটো সুধিলোঁ যে এইটো হ'ল নেকি বুলি কওঁতে কৈছে, তোমাৰ যে নহ'লে সেইকাৰণে তুমি বেয়া পাই পেলাই এইটো কৰিছা। বাইদেউ আৰু এটা কথা ক'ব নেকি, আপুনি এই অনুসন্ধানৰ পৰা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিয়ে কেনেধৰণৰ ব্যৱস্থা ল'ব পাৰে, বা ইয়াৰ ফলাফল কি হ'ব, আপুনি যদি এইটোতো একো ক'বলৈ মই নোৱাৰিম, তেখেতসকলে জানিব নহয় জানো, জনা বুজা মানুহ আমি অনুৰোধ কৰিব পাৰোঁ। কিন্তু কথাটো হৈছে কি জানেনে, এতিয়া এটা এনেকুৱা যুগত আমি আছোঁ নহয়, আমি প্ৰত্যেকৰ ওপৰত CCTV লগাই থোৱাৰ দৰে হৈছে, মানে মিডিয়া, ছ'চিয়েল মিডিয়া। এতিয়া আমি ভাবোঁ যে আমি আনকি এনেকুৱা দিন আহি পৰিছে, আমি আজি ড্ৰয়িং ৰুমত বহি কি খাইছোঁ আমি চাওঁ, সেইখিনিলৈকে মানুহে গম পায়। গতিকতে মানুহে চাই থাকে, আমি কোনেও কাকো নাচাওঁ, কিন্তু চবেই চবকে চাই আছোঁ। কিন্তু গতিকতে কিমান লাখ মানে, কিমান হাজাৰ, কিমান কোটি মানুহে আপোনাক চাই আছে আপুনিও নাজানে। গতিকতে মই যে ক'লোঁ, এই যে এখন আসনত বহিছে, তেখেতসকলৰ বহুত গুৰু দায়িত্ব আছে। সেই দায়িত্বখিনি তেওঁলোকে পালন কৰি পেলাইহে তেখেতসকলে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। বাইদেৱে গুৰুত্বপূৰ্ণ কথা কৈছে, প্ৰত্যেক মানুহৰ ওপৰতে CCTV আছে বুলি বাইদেৱে কৈছে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ, কবিতাত SOP কোনে দিলে। আমাৰ সময় চমু চাপি আহিলে, আমাৰ কিছু সময়ৰ পাছতে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। এতিয়া মই এটা বিশেষ প্ৰসংগলৈ আহিছোঁ। আজি নীলমণি ফুকনদেৱৰ উপজা দিন, সেই কথা আমি অনুষ্ঠানৰ আৰম্ভণিতে উল্লেখ কৰিছোঁ, আৰু এগৰাকী কবি আমাৰ মাজত উপস্থিত আছে, দীপৰাজ, তেখেতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আৰু অনুষ্ঠানৰ সামৰণিত আমি যদি ফুকন ছাৰৰ এটা কবিতা দীপৰাজৰ কণ্ঠেৰে আমি শুনিবলৈ পাওঁ, আৰু এই কবিতাৰেই আমি আজি অনুষ্ঠানৰ অন্তিম সময়ত উপস্থিত। হয় দিগন্তদা, ছাৰলৈ পুনৰবাৰ
আমাৰ সশ্ৰদ্ধ প্ৰণাম। সশ্ৰদ্ধ প্ৰণাম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ এটি মোৰ ভাল লগা কবিতা মই পাঠ কৰি দিছোঁ আৰু মই ভাবিছোঁ তেওঁৰ কাৰণে মোৰ পৰা এয়াই শ্ৰদ্ধাঞ্জলি। মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি, মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি, আজাৰাৰ আন্ধাৰত তয়ে বেচ। বাই তোৰ কোন গাঁৱত ঘৰ, মৰেনে মানুহ তাত, ঢাপত ৰোৱনে আকন গছ, পুখুৰীত জীয়াৱনে মাছ, মানুহটো বাৰু তোৰ আহিলনে ঘূৰি, মাজৰাতি বেৰৰ জলঙাৰে সোমাইনে নদী, বাই তোৰ আখলৰ লাওৰ খোলাত সাজদিন, উজাগৰে দুচকুৰে জ্বলাব পদূলিৰ কাঞ্চন গছৰ আন্ধাৰ, বাই তোৰ কোন গাঁৱত ঘৰ, পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত। হৈছে হয়, দীপৰাজক ধন্যবাদ জনাইছোঁ। একে সময়তে আমি ধন্যবাদ জনাইছোঁ নন্দিতা বৰঠাকুৰ ডাঙৰীয়ানীক। দুয়োগৰাকী অতিথিয়ে বহু সময় আপোনালোকক দিলে, আপোনালোকৰ সন্মুখত মন্তব্য আগবঢ়ালে। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। আমি এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ভালে থাকিব।